6 ঘণ্টা 7 ঘণ্টা উবেৰ চলাওঁ আৰু ৰাতি হ'লে সংগীত চৰ্চা কৰোঁ। এনেকৈয়ে মোৰ জীৱন সংগ্ৰামটো আগবঢ়াই গৈ আছোঁ। ৰাতি টোপনি নাই নিনি না 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 নি না 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 নি দে না দে রে না আরে হরে 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 রামা মন ভুলে গেছে দানা মেলে থামা চল বেড়াই বরে সব বাধা সীমা এ নানি দে দেরে নানি দে মায়া ভরা দুচকুলৈ ইয়া জুৰিয়া চাহিবই দূৰণিৰে জোনাকী হৈ বিচাৰি ঐ ফুৰালা জানৈ কিয়নো তুমি মোক বলিয়া কৰিলা। নমস্কাৰ, মই ৰঞ্জন হাজৰিকাই টাইমটোলৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী বিশেষ কণ্ঠশিল্পীৰ সৈতে উপস্থিত আছোঁ। যিগৰাকী বিশেষ কণ্ঠশিল্পীয়ে তেওঁ সংগীতৰ চৰ্চাৰ লগতে সংগীতৰ চৰ্চাটো কৰি গৈছে, বহু বছৰ ধৰি সংগীতৰ চৰ্চা কৰি আহিছে, কিন্তু লগতে তেওঁ পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ উপাৰ্জন হৈছে উবেৰখন চলাই তেওঁ দিনত গুৱাহাটী মহানগৰীত উবেৰ চলাই, তাৰপিছত ৰাতি তেওঁ সংগীতৰ চৰ্চা কৰা দেখা গৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে উবেৰ চালক উদীয়মান কণ্ঠশিল্পী জিতেন কলিতাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দৰ্শকসকল আমি কৈছোঁৱে প্ৰথমতে জীৱন সংগ্ৰাম কেনেদৰে তেওঁলোকে পাৰ কৰিছে, সংগীত চৰ্চা কৰিছে, লগতে উবেৰখন চলাই দিনত উবেৰ চলাই তাৰপিছত ৰাতি তেওঁ সংগীত চৰ্চা কৰা দেখা যায়। এইবাৰ বিহুলৈও তেওঁ সাজু হৈছে, কি ক'ব বিচাৰিব প্ৰথমে? হয়, প্ৰথমতে টাইমটোৰ সমূহ পৰিয়ালবৰ্গলৈ মই আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু লগতে অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহু নতুন বছৰৰ মৰম আৰু শুভকামনা জনাইছোঁ। হয়, মই গুৱাহাটী চিটিত উবেৰ চলাওঁ আৰু 6 ঘণ্টা 7 ঘণ্টা উবেৰ চলাওঁ আৰু ৰাতি হ'লে সংগীত চৰ্চা কৰোঁ। এনেকৈয়ে মোৰ জীৱন সংগ্ৰামটো আগবঢ়াই গৈ আছোঁ। প্ৰথমে কি শুনাব? প্ৰথমতে বিহুৰ বতৰ যিহেতু এফাকি বিহু শুনাইছোঁ বাৰু। ও মৰমত মাতিছোঁ ও তোমাক জানে মনি তুমি মোৰ বুকুৰে ও হীৰা বাখৰ মণি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা জানৈ কিয়নো তুমি মোক বলিয়া কৰিলা। এয়া জিতেন কলিতা ষ্টেয়াৰিঙত ধৰি আছে। আমি অকণমান গুৱাহাটীতে তেওঁ কিদৰে চলাইছে, কিদৰে এই যাত্ৰাটো কৰি গৈছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। জিতেন কলিতা, এই ৰাতিপুৱা হৈছে, কিমান বজাৰ পৰা আপুনি উবেৰ চলায়? হয়, মই 10 বজাৰ পৰা আৰম্ভ কৰোঁ আৰু ৰাতি 8টা-9টালৈকে এনেকৈ চলাওঁ আৰু বাকী আকৌ সংগীতৰ চৰ্চাটোও কৰিব লাগে। ৰাতি সংগীতৰ চৰ্চাটো কৰি আছোঁ, তেনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু যদি চলাই এটি গীত শুনিব পাৰিম নেকি? আপুনি গীতৰ চৰ্চা কৰে এনে গান গাড়ী চলাই থকা অৱস্থাত? হয়, মই যেতিয়া সময় পাওঁ, মানে খালী থকা সময়ত মই চৰ্চাটো কৰোঁ বাৰু। মাই জান তোকে দেখা পাই ও মাই জান ৰাতি টোপনি নাই ও মাই জান মোৰ বুকু ও চমাই। আৰু সকলোৱে ভাল পায়, সকলোৱে মৰম দিয়ে আৰু সকলোৱে এইটোৱে আশীৰ্বাদ কৰে যে ইমান কষ্ট কৰি সংগীতৰ মাজত মানে জড়িত হৈ আছা বা সংগীত চৰ্চাটো কৰি আছা তুমি, খুব এটা মৰম দিয়ে। মই যিমানখিনি কাষ্টমাৰ তেনেকৈ পাইছোঁ, খুব এটা মৰম দিয়ে, সকলোৱে আশীৰ্বাদ কৰে ভাইটি। আৰু মোৰ কণ্ঠটো এবাৰ শুনাৰ পিছত সকলোৱে কয় যে তুমি সংগীতটো নেৰিবা, বাকী যিয়ে নহওক তুমি সংগীতটো নেৰিবা, তোমাৰ ভৱিষ্যত আছে, তেনেকৈ কয়। আৰু কোনোবাই কেতিয়াবা বেয়াকৈ কৈছে নেকি কিবা? নাই, তেনেকুৱা এতিয়ালৈকে কোৱা নাই বাৰু, বেয়াকৈ তেনেকৈ কোৱা নাই। সকলোৱে ভালেই পায় সংগীতটো আৰু সকলোৱে মই আগবাঢ়ি যোৱাটোৱে কামনা কৰে। ষ্টেয়াৰিঙত যেতিয়া থাকে আপুনি কোনটো গীত বেছিকৈ গুণগুণায়? হয়, মই জুবিনদাৰ অনুৰাগী হয়। হৈ জানৈ আকাশখন ধুনীয়া হৈ জানৈ তৰাৰে জিলিকা হৈ জানৈ মনৰে সৰগৰ হৈ জানৈ তুমি মোৰ মেনকা
হৈ যান দূৰণিতে হৈ যান তুমি থাকা হৈ যান সপোনত হয় হৈ যান আমাৰ দেখা হৈ যান মা গাঁৱত থাকে কেতিয়াবা উজতি খাবলগীয়া হৈছেনে জীৱনটোত? হয় হৈছে তেনেকুৱা বাৰু মই 2015 পিছত 15-16 তেনেকুৱা এটা কোম্পানীত কাম কৰিছিলোঁ তেতিয়া অকণমান ডিপ্ৰেশ্যনত পৰিছিলোঁ বাৰু বিজনেছত খুব এটা লছ হৈছিলে কিন্তু তথাপিও মই হাৰ মনা নাই মই মোৰ নিজৰ প্ৰচেষ্টাৰে সংগীতটো মই জীয়াই ৰাখিছোঁ আৰু আজি গুৱাহাটী চিটিত 5 বছৰ ধৰি উবেৰে চলাই আছোঁ আৰু খুব এটা মানুহৰ ভাল আশীৰ্বাদ পাই আছোঁ এইটো মই নিজে ফিল কৰোঁ এটা ভাল কাম কৰি আছোঁ বুলি এইখিনি আৰু এইবাৰ কি শুনাব? হয় এফাকি বেংগলী গান শুনাইছোঁ বাৰু যিহেতু বেংগলী গান গাওঁৱে মই গতিকে জুবিনদাৰে এফাকি বেংগলী গান গাইছোঁ আৰু জানে মান জানে যা এলো আজ মনে প্যার কা নশা জানে মান जाने जा तुझे याद करे दिल हमेशा टुकड़ो टुकड़ो आशा मने भेसे आसे इसे दाना भासिए दिलाम तोके पे पासे अरे हरे 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 रामा मन भूले गेसे दाना मेले थामा চল বেড়াই বরে সব বাধা সীমা দুজনে দুজনে এ নানি দে রে নানি দে নি না নানি দে না দে রে রি না না নি নি না না নি না না নি দে না দে রে না দুই এখন বিহু কমিটিক কৈছোঁ তেনেকুৱা মই মানে দেখা পাইছোঁ আৰু মানে স্থানীয় শিল্পীখিনিক চান্স দিয়া দূৰৰ কথা গাঁৱততো বিহু দল নাইয়ে স্থানীয় শিল্পীখিনিকো মিউজিকৰ খৰচ দিব নোৱাৰে আৰু লগতে মানে 3 বহাগত যিজন কণ্ঠশিল্পী 1,05,000 সেই একেজন কণ্ঠশিল্পী 4 বহাগত মানে 45,000 আচলতে 13 বছৰ সংগীতৰ মাজত থাকি এই বস্তুখিনি বুজি পোৱা নাই যে 3 বহাগত কেনেকৈ 1,05,000 হয় আৰু 4 বহাগত মানে সেইটো 45,000 হয় এই বস্তুখিনি চৰকাৰে অকণমান গুৰুত্ব দিলে মানে ভাল হয় আৰু দৃষ্টিগোচৰ মানে এইটো আপুনি চৰকাৰ দোষ বুলি ভাবিছে বিহু কমিটিৰ দোষ নাই ইয়াত? নাই বিহু কমিটিৰো আছে বিহু কমিটিয়েতো কৰি আছে চৰকাৰেতো পইচাটো দি আছে দোষটো কাৰ? দোষটো আচলতে বিহু কমিটিৰে হয় আৰু মই গোটেই বিহু কমিটিক কোৱা নাই দুই এখন তেনেকুৱা মই পাইছোঁ আৰু মোৰ তাত প্ৰুফ আছে তেনেকুৱা দোষটো মানে বিহু কমিটিৰে হয় তেওঁলোকৰ কাৰণে এইটো হৈ আছে এইটো আচলতে হ'ব নালাগে এই বিষয়টো চৰকাৰে অকণমান দৃষ্টিগোচৰ কৰিলে ভাল হয় আৰু মন 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 তুমি মোৰ মন বা জানো তুমি বুকুৰ আপোন দিবানে মৰমৰ মাত তুমি নাথাকিলে কাষতে মোৰ নোহোৱা হৈ পূৰ্ণিমাৰ জোন তুমি নাথাকিলে কাষতে মোৰ নোহোৱা হৈ পূৰ্ণিমাৰ জোন গুৰু মোৰ গোলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছোঁ তাৰে প্ৰকাশ তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল এনাজৰী মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ ইয়া জুৰিয়া চাহিবই দূৰণিৰে জোনাকী হৈ ৰলা কিয়ঙে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে
মরমরে মায়া ইয়ালি রহম याली यार पे कुर्बा है सभी याली मदद याली ये मेरी जाए जिंदगी इश्क पे हाँ लुटा दूँ मिटा दूँ मैं अपनी खुदी यार पे हाँ लुटा दूँ मिटा दूँ मैं ये हंसती याली